প্ৰকৃতিয়ে সেউজীয়া সাজ পৰিধান কৰি বসন্তৰ আগমনৰ ইংগিত প্ৰদান কৰাৰ লগতে প্ৰতিজন অসমীয়াই উৎসাহেৰে হেঁপাহৰ ৰঙালী বিহুক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে। আখলত অসমীয়া জীয়ৰী বোৱাৰী, তাতত শিপিনীৰ সমান্তৰালভাৱে হুঁচৰি দলসমূহে মঞ্চত বিহু প্ৰদৰ্শনৰ বাবে সাজু হৈছে। শিৱসাগৰৰ ৰংঘৰৰ হুঁচৰি দল। ৰঙালীৰ মঞ্চত হুঁচৰি প্ৰদৰ্শনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে ৰংঘৰ হুঁচৰি দলে। নমস্কাৰ। সৰ্বপ্ৰথমে সমগ্ৰ অসমবাসী ৰাইজক আমাৰ এই ৰংঘৰ বিহু হুঁচৰি দলৰ পৰা আগন্তুক বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ ৰংঘৰ বিহু হুঁচৰি দল এইটো বহুত পুৰণা দল। এষ্টাব্লিছমেণ্ট আপোনালোকৰ 15 বছৰমান আগতেই হোৱা, কিন্তু বিভিন্ন কাৰণত 7 বছৰমান বন্ধ থাকিলে, কিন্তু বিগত বৰ্ষৰ পৰা আমি কণ্টিনিউ কৰিছোঁ। আৰু আপোনালোক আহি আজি আমাৰ ল'ৰা ছোৱালীকেইটাক উৎসাহ দিয়াৰ বাবে আপোনালোকলৈও ধন্যবাদ থাকিল। আৰু এইবাৰ বহাগ বিহুত আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ একচুৱেলি প্ৰেক্টিছ আৰম্ভ কৰিছোঁ। কেইখনত মানে আপোনাৰ সমগ্ৰ অসমত ঘূৰিম আমি, যিমান পাৰোঁ আমি যিমান কভাৰ কৰিব পাৰোঁ চেষ্টা চবতে আমি। নাই, আমাৰ ইয়াত স্থানীয় বিহুৱতী খুব কম আছে। সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ পৰা আহিছে, চব মিক্স আছে ইয়াত। আমাৰ এনেই স্থানীয় বুলি ক'বলৈ খুব কম আছে, 2 এজন আছে। বাকী চব আপোনাৰ গুৱাহাটী, ধেমাজি, লখিমপুৰ পৰা আৰম্ভ কৰি চব জেগাই ইয়াত আছে। বঢ়িয়া, আপোনালোকে এতিয়া দেখিবলৈ পাইছে। অলপ চায়ো লওক, প্ৰস্তুতি তুংগত, আৰু 2-3 দিনৰ পিছতে আমি একদম পূৰ্ণগতিত সাজু হৈছোঁ। বিগত 13টা বছৰে অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষিত যুৱক যুৱতীৰে গঠিত বিহু দলটিয়ে মঞ্চত হুঁচৰি প্ৰদৰ্শন কৰি সুনাম বুটলিবলৈ সক্ষম হৈছে। আজি আমি দেখুৱাম ৰংঘৰ হুঁচৰি দলৰ প্ৰস্তুতিৰ আখৰা। ঠিক তেনেদৰে শিৱসাগৰৰ সন্মিলিত নিমাইজান হুঁচৰি দলেও নিশা নিশা হুঁচৰিৰ আখৰা কৰি সাজু হৈছে বহাগ বিহুলৈ। বিগত 28 বছৰৰ দৰে এইবাৰো অসমৰ ভিন্ন প্ৰান্তত হুঁচৰি পৰিৱেশন কৰিবলৈ সাজু হৈছে সন্মিলিত নিমাইজান হুঁচৰি দল। অসমৰ অন্যতম জনপ্ৰিয় হুঁচৰি দলটোলৈ এইবাৰ আগমন ঘটিছে কেইবাগৰাকী নতুন নাচনী আৰু ঢুলীয়াৰ। অধিক মনোমোহা সুন্দৰকৈ হুঁচৰি পৰিৱেশন কৰাৰ অৰ্থে এইকেইদিন মাজনিশালৈকে অনুশীলন কৰাত ব্যস্ত হৈ পৰিছে হুঁচৰি দলটো। আমি সন্মিলিত নিমাইজান হুঁচৰি দল যোৱা 28 বছৰে অসমৰ বিভিন্ন মঞ্চত বিহু কৰি আহিছোঁ, আৰু এই বছৰো বিহু কৰিম বুলি প্ৰস্তুতি চলাইছোঁ। প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে আৰু অকণমান বাকী আছেগৈ। এইখিনি এইকেইদিনত হৈ যাব বুলি আমি ভাবিছোঁ। আৰু এই বছৰো প্ৰতিযোগিতা কৰিম বুলি আগবাঢ়িছোঁ। আনকালৰ দৰে অকল প্ৰদৰ্শনীমূলক বিহুৱে নকৰোঁ, বা প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিম বুলি আমি স্থিৰ কৰিছোঁ। আৰু সেয়েতো আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নতুন নতুন বিহুৱতী নিমন্ত্ৰণ জনাইছোঁ। তেখেতলোকো আহি আমাৰ মাজত উপস্থিত হৈছে, আৰু 2-4জন আহিবলৈ এতিয়াও বাকী আছে। তো তেখেতলোকো আহি দলটোত যোগ দিবহি। তাৰপাছত আমি খুব শক্তিশালী স্থিতিত উপনীত হ'ব পাৰিম বুলি ভাবিছোঁ। সেয়েতো অসমৰ সমূহ ৰাইজলৈ আমি সন্মিলিত নিমাইজান বিহু হুঁচৰি দলে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰাইজৰ পৰা আশীষ বিচাৰিছোঁ। ক'ত পৰিৱেশন কৰিব বিশেষকৈ? প্ৰথম আমাৰ গৰু বিহুৰ দিনাখনে আছে ধেমাজিত আছে চিমেণ্ট চাপৰি, আৰু 2 নম্বৰ প্ৰগ্ৰেমটো আছে নামটিত। দ্বিতীয় দিনা আছে ৰংঘৰ বাকৰি, হাঁহচৰা, কাৰেংঘৰত, দুলীয়াজান, আৰু আপোনাৰ বকতাত
দ্বিতীয় দিনাখন আছে 5টা, তৃতীয় দিনাখন আছে তিনিচুকীয়াত, বোকাজানত আছে, তাৰপিছত আপোনাৰ NILত আছে, নুমলীগড় ৰিফাইনেৰী, তেনেকৈ আৰু স্থানীয়ভাৱে ধেমেচিত আছে, নিতাইত আছে, এতিয়ালৈকে সেইখিনি ফাইনেল হৈ আছে। সেইখিনি কৰিবলৈ আমি ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ আৰু বাকী প্ৰতিযোগিতাত ভাগ ল'বলৈও পূৰ্ণ প্ৰস্তুতি চলি আছে। আগন্তুক ৰঙালী বিহুত বিহু সন্মিলনসমূহৰ হুঁচৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উপৰিও গৃহস্থৰ ঘৰৰ চোতালত হুঁচৰি পৰিৱেশন কৰিবলৈ অনুশীলন অব্যাহত ৰাখিছে নিমাইজান সন্মিলিত হুঁচৰি দলে। আহকচোন আমিও সেই বিহু হুঁচৰি দলটোৰ আখৰাৰ কিছু দৃশ্যাংশ উপভোগ কৰোঁ। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।